সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ভাদ মাহৰ 8 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ আগষ্ট মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ষষ্ঠী তিথি, দিনৰ 10:33 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ, ৰাত্ৰি 10:18 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:02 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:48 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ, হাতীৰ অস্থি, মহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতেও শুক্ৰৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 4:01 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু বৃষ ৰাশি, শূদ্ৰ বৰ্ণ আৰু বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব। ৰাত্ৰি কিন্তু 10:18 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 4:12 পৰা 5:48 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 5:54 পৰা 9:10 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ গোটেই দিনটো আজি ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, কিন্তু স্বাস্থ্য পাতিটো সবলতা আহিব। কোনো ধৰণৰ আজি এলাহ, কোনো ধৰণৰ অনিচ্ছা ভাৱ আপোনাৰ নাথাকে। আজি ৰাতিপুৱাৰ ভাগতে কিবা ভাল খবৰ অহাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে, কিন্তু খৰচৰ মাত্ৰা অকণমান বাঢ়িব। খৰচে হয়তো আপোনাৰ চিন্তা বঢ়াব পাৰে, গতিকে নিয়ন্ত্ৰণ ৰাখিলে নিশ্চয় দিনটো সুন্দৰভাৱেই পাৰ হ'ব। ঘৰৰ কিবা প্ৰয়োজনীয় কামত আপুনি অংশগ্ৰহণ কৰিব লাগিব। ঘৰৰ কাম কাজত আপুনি হাত দিবলগীয়া হোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম। আজি সঁচা প্ৰেম প্ৰাপ্তি কিছু নহ'ব। ছাত্ৰ ছাত্ৰীসকলে কিন্তু আজি সময়ৰ অপব্যৱহাৰ কৰা দেখা যাব। কৰিব নলগীয়া কাম কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ সময়বোৰ অবাবত ব্যয় হোৱা দেখা যাব। মোবাইল আৰু টিভি এনেধৰণৰ ক্ষেত্ৰত, মনোৰঞ্জনৰ ক্ষেত্ৰত বেছি সময় পাৰ কৰাৰ বাবে আজি এওঁলোকৰ সময়বোৰ অবাবত পাৰ হ'ব। ছ'চিয়েল মিডিয়াত বেছি এক্টিভ হৈ থকা দেখা যাব এই মেষ ৰাশিৰ ব্যক্তিসকলক। আজি দিনটোত কিন্তু এওঁলোকৰ কাম বনত কোনো ধৰণৰ বাধা নাহে। সকলো সমস্যা, সকলো ধৰণৰ বাধা কাম বনৰ পৰা নোহোৱা হৈ পৰিব, কিন্তু ঘৰত আপোনাৰ প্ৰয়োজনীয়তা আহিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলক আজি প্ৰেম সম্বন্ধই অকণমান হয়তো খেলি মেলি লগাব পাৰে, গতিকে কিছু প্ৰেমৰ পৰা সতৰ্ক হৈ চলিব। অৱশ্যে বহুদিনৰ পৰা যদি কিবা ভাবি আছিল, হোৱা নাছিল, তেনেধৰণৰ কাম বনত আজি অগ্ৰগতিৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। খৰচ অকণমান ভবাতকৈ আজি বৃদ্ধি পাব। লগতে যুৱ প্ৰজন্মৰ সৈতে আপুনি যিমান জড়িত হৈ থাকিব সিমান আপোনাৰ দিনটোত লাভদায়ক হোৱাৰ সম্ভাৱনা
প্ৰবল দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আনক সোনকালে আজি বিশ্বাস নকৰে, কিয়নো কোনোবা ব্যক্তিয়ে বিশ্বাসঘাতকতা কৰাৰ বাবে সকলোৰে ওপৰত আজি বিশ্বাস নাথাকিব। আজি দিনটোত বহু পুৰণা বন্ধু নতুবা পুৰণা ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যৰ কিছু যত্ন ৰাখিবলগীয়া হ'ব পাৰে। আজি চিন্তা আৰু এওঁলোকে কিছু ভৱিষ্যতৰ পৰিকল্পনা বেছিকৈ কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ চিন্তা আজি মনত চলি থকা দেখা যাব। আত্মবিশ্বাস কিন্তু এওঁলোকৰ যথেষ্ট বাঢ়িব। যিকোনো কাম এওঁলোকে আত্মবিশ্বাসে কৰা দেখা যাব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব আজিৰ বাবে ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি মনোবল যথেষ্ট বাঢ়িব। গতিকে সকলো ক্ষেত্ৰত তেওঁলোকৰ মনোবলে আগবাঢ়ি যোৱাত সহায় কৰি তুলিব। বিগত দিনৰ সমস্যাবোৰো আজি সমাধান হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু আনক দেখুৱাবলৈ নতুবা আনৰ বাবে হয়তো আজি আপোনাৰ খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। আজি নিজক নিয়ন্ত্ৰণত ৰখাটো ভাল হ'ব। হঠাৎ খঙৰ মাত্ৰা বাঢ়িব পাৰে। কোনো বয়সস্থ ব্যক্তিয়ে আজি অকণমান আমনি কৰা আপোনাক দেখা যাব। কিন্তু কৰিবলগীয়া কামতকৈ কৰিব নলগীয়া কামত এওঁলোকক বেছি ব্যস্ত থকা দেখা যাব। কৰিব নলগীয়া কামত আজি দিনটোত অংশগ্ৰহণ কৰাৰ বাবে সময়বোৰ অবাবত ব্যয় হ'ব পাৰে। লগতে আজি দিনটোত প্ৰেম সম্বন্ধৰ ফালৰ পৰা অত্যন্ত শুভদায়ক প্ৰেমত মধুৰতা আহিব। আপুনি ভবামতেই প্ৰিয়জনেও আপোনাক আজি ছাপোৰ্ট কৰিব। আজৰি সময়ত অৱশ্যে এওঁলোকে মন পচন্দৰ কাম কৰিব ইচ্ছা কৰা দেখা যাব। যি কাম কৰি খুব ভাল পায় তেনে কাম কৰিবলৈ আজি বিশেষ ইচ্ছা যাব। ঘৰৰ কিবা প্ৰয়োজনীয় কামত আপুনি অংশগ্ৰহণ কৰিব লাগিব। গতিকে ঘৰুৱা কামত অংশগ্ৰহণ কৰাৰ আজি আপোনাৰ প্ৰয়োজনীয়তা আছে। সৰু সুৰাভাৱে হ'লেও নিমন্ত্ৰণ আজি ক'ৰবাৰ পৰা পাব পাৰে। কিন্তু আপোনাৰ গোপনীয় কথা কোনোবা ব্যক্তিয়ে জানিব বিচৰা দেখা যাব। যিমান পাৰে আপুনি নিজৰ গোপনীয় কথাবোৰ আনক জানিব নিদিব। বৈবাহিক সম্বন্ধতো মধুৰতা আহিব আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটোত বিগত দিনৰ তুলনাত আজি পঢ়াত ধাউতি আৰু আগ্ৰহ কিছু বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি আশা আকাংক্ষাবোৰ কিছু বৃদ্ধি পাব। গতিকে মনত বিভিন্ন ধৰণৰ আশা, বিভিন্ন ধৰণৰ নতুন চিন্তাৰ উদয় হ'ব। অৱশ্যে আত্মবিশ্বাস বৃদ্ধিৰ আজি প্ৰবল সম্ভাৱনা আছে। এই কৰ্কট ৰাশিৰ ব্যক্তিসকল খুব সাহসী আৰু আত্মবিশ্বাসী হৈ পৰা দেখা যাব। আজি দিনটোত শৰীৰৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। ৰাতিপুৱাৰ ভাগত হয়তো শুই উঠাত অকণমান পলম হ'ব পাৰে কিবা কাৰণবশতঃ। আজি ডাঙৰে আপোনাক উপদেশ দিব। বিশেষকৈ ধন কেনেকৈ সঞ্চয় কৰিব লাগে, কেনেকৈ কমকৈ ধন খৰচ কৰাটো প্ৰয়োজন, তেনেধৰণৰ কিবা শিক্ষা আজি জ্যেষ্ঠ ব্যক্তি আপোনাক দিয়া দেখা যাব। আজি আপোনাৰ পৰিয়ালত কোনোবা নতুন আলহী নতুবা নতুন কিবা সম্পত্তিৰ আগমন হ'ব পাৰে। কিন্তু মনত আনন্দ আৰু ফূৰ্তি গোটেই দিনটো এওঁলোকৰ চলি থাকিব। গতিকে ফূৰ্তি আৰু আনন্দৰ মাজেৰে দিনটো পাৰ কৰিব। ঘৰত কিবা পুৰণা বয় বস্তু ভাল কৰাৰ ক্ষেত্ৰত নতুবা মেৰামতি কৰাৰ ক্ষেত্ৰত আপোনাৰ খৰচ আজি হোৱা দেখা যাব। জীৱনসংগীৰ সৈতে লগ হৈ ক'ৰবাত বজাৰ সমাৰ কৰিবলৈ নতুবা ক'ৰবাত ওলাই যাবলগীয়া হয়তো আজি দিনটোত হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোত নতুন পথেৰে ধন উপাৰ্জন কৰাৰ ইচ্ছা যাব। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কিয়নো শিক্ষাত আজি অইন দিনৰ তুলনাত কিছু আগ্ৰহ বাঢ়িব। লগতে দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল সকলো ক্ষেত্ৰত অকণমান এক্টিভ হৈ থকাটো ভাল হ'ব, কিয়নো আজিৰ দিনটোত কিবা ভাল সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা আপোনাৰ
প্ৰবল দেখা পোৱা গৈছে। আজি কিন্তু বন্ধুৰ পৰা সতৰ্ক হৈ চলিব। বন্ধুৱে আপোনাক প্ৰতাৰণা কৰিব পাৰে, গতিকে যিমান সতৰ্ক হৈ চলিব সিমানেই দিনটো শুভভাৱে পাৰ হ'ব। আজি ধন খৰচ হয়তো ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ ভবাতকৈ বাঢ়িব। ধন খৰচ কৰাক লৈও হয়তো আজি কাৰোবাৰ সৈতে মতভেদ হ'ব পাৰে। লিখা পঢ়াতকৈ এওঁলোকে বেলেগ কামত কিছু বেছি সময় অংশগ্ৰহণ কৰাৰ বাবে পিতৃ মাতৃৰ খং ৰাগ আজি কৰিব পাৰে। অৰ্থাৎ আজি পঢ়া শুনাৰ বিপৰীতে বেলেগ ক্ষেত্ৰত সময় পাৰ কৰা দেখা যাব। আৰু যিকোনো পৰিকল্পনা এওঁলোকৰ সফল হৈ পৰিব। যদি ক'ৰবাত যোৱাৰো প্লেন বনাই থৈ দিছে, সেই প্লেনবোৰ আজি সফল হ'ব। খেলা ধূলাত অংশগ্ৰহণৰ আজি কিছু সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা প্ৰিয় মিত্ৰই হয়তো আপোনাক সকলো কথা খুলি নক'ব পাৰে, গতিকে বন্ধু বান্ধৱৰ পৰা বৰ বিশেষ সহায় পাম বুলি আজি নাভাবিব। নিজে স্বতন্ত্ৰভাৱে কাম বন কৰাৰ চেষ্টা কৰক। আজি ধাৰ্মিক ক্ষেত্ৰত আপোনাৰ অংশগ্ৰহণ হ'ব পাৰে। সৰু সুৰাভাৱে হ'লে হয়তো আপোনাৰ ঘৰত আজি ধাৰ্মিক কাৰ্য চলি থাকিব পাৰে। নতুন বিচাৰ, নতুন চিন্তাধাৰা এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ মনলৈ আহিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ সৰু ব্যক্তিৰ পৰাও কিবা কথা আজি শিকিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ কিবা চিন্তাই হয়তো অকণমান মনত কিছু দুৰ্বলতা আনিব পাৰে, কিন্তু সেই মনৰ দুৰ্বলতাবোৰ এওঁলোকে কোনোবা প্ৰিয় বন্ধুৱে সেই দুৰ্বলতাবোৰ নোহোৱা কৰা দেখা যাব আৰু হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। শাৰীৰিকভাৱেও আজি সবলতাৰ যোগ দেখা পোৱা গৈছে। বিগত দিনত চলি থকা বেমাৰ আজাৰৰ পৰাও পৰিত্ৰাণ লাভ কৰিব। বিশেষকৈ পুৰণা বেমাৰৰ পৰা আজি পৰিত্ৰাণ লাভ কৰিব। আৰু যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰ অকণমান হয়তো সাল সলনি কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপুনি যদি ক'ৰবাত যাম বুলিও ভাবি আছে, সেই যোৱা পৰিকল্পনাবোৰ অকণমান সাল সলনি হ'ব। কিবা কৰিম বুলিও যদি ভাবি আছে, সেই কাম বনবোৰতো অকণমান সাল সলনি কৰিব লাগিব। আজি দিনটোত কিন্তু নিমন্ত্ৰণ প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে। কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ দিব। কৰ্মক্ষেত্ৰত আনৰ কাম বনে আপোনাক প্ৰেৰণা দিব, গতিকে আনক দেখি এওঁলোকে কিছু অনুপ্ৰেৰণা লাভ কৰা দেখা যাব। প্ৰেমত নতুনত্বৰ যোগ দেখা গৈছে। নতুন সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠাৰো আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু আনৰ ওপৰত নিৰ্ভৰ কৰি নচলিব। আনৰ ওপৰত নিৰ্ভৰ কৰি চলিলে আপোনাৰ কাম বনবোৰ পিছ পৰি ৰ'ব। আজি স্বাস্থ্যৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলৰ দৈহিক সৌন্দৰ্যতা বাঢ়িব। গতিকে স্বাস্থ্য পাতিত উন্নতি হ'ব, দৈহিক সৌন্দৰ্যতা বাঢ়িব। কিন্তু পঢ়া শুনা তেওঁলোকৰ অনিচ্ছা ভাৱ অকণমান অহা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্য অকণমান কম হোৱা দেখা যাব। গতিকে যিমান পাৰে ধৈৰ্য ধৰি থকাটো আপোনাৰ বাবে আজি প্ৰয়োজন হ'ব। আজি শ্ৰদ্ধা ভক্তি ভাৱ বৃদ্ধি পাব। গতিকে শ্ৰদ্ধা আৰু আস্থা এওঁলোকৰ বৃদ্ধিৰ প্ৰবল সম্ভাৱনা আছে। যদি আপোনাৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে, তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বাঢ়িব। পাৰিবাৰিক ক্ষেত্ৰত আপুনি পৰিয়ালৰ আজি দায়িত্ব ল'ব লাগিব। পৰিয়ালত কিবা ভাল কামৰ শুভাৰম্ভ হোৱা দেখা যাব। পৰিয়ালৰ কথাই আপোনাক আজি আনন্দ দিব। কথা বতৰাত অৱশ্যে সংযমতা আহিব। যিকোনো কথা এওঁলোকে আজি খুব ভাবি চিন্তি কোৱা দেখা যাব। আপোনাৰ কাম বনে আজি আনক প্ৰভাৱিত কৰিব। আপুনি যি কামেই নকৰক কিয় সেই কাম আনৰ প্ৰিয় হৈ পৰিব। কঠিন কামো অৱশ্যে সহজ হৈ পৰাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোত ক'ৰবাৰ পৰা নিমন্ত্ৰণ হয়তো পাব পাৰে। কোনোবা ব্যক্তি আপোনাক নিমন্ত্ৰণ দিব পাৰে। যদিও সময়ৰ অভাৱ হ'ব, তথাপি এওঁলোকে নিমন্ত্ৰণ লাভ কৰিব। কিন্তু কোনো সম্বন্ধীয় ব্যক্তি নতুবা কোনোবা ব্যক্তি ওচৰ পাজৰ ব্যক্তিৰ সৈতেও আজি মতভেদত লিপ্ত হ'বলগীয়া হ'ব পাৰে। গতিকে অকণমান সতৰ্ক থাকিব। যাৰে তাৰে লগত আপুনি যাতে ঘনিষ্ঠ সম্বন্ধ নগঢ়ে সেই
ক্ষেত্ৰত গুৰুত্ব ৰাখিব, বাকী অন্য সকলো দিশত হ'ব। বিদ্যাত তেওঁলোকৰ পূৰ্বৰ পৰা পঢ়ি অহা বিষয় আজি পুনৰ পঢ়িবলগীয়া হ'ব পাৰে। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাৰ পৰা বিশেষ আৰ্থিকভাৱে লাভ হোৱাৰ আপোনাৰ সম্ভাৱনা দেখা গৈছে। লগতে আজি নতুনকৈ প্ৰেৰণা লাভ কৰিব। আপোনাৰ কিবা কথা নতুবা কিবা কামে, আনৰ কামে আপোনাক নতুনকৈ অনুপ্ৰেৰণা দিয়া দেখা যাব। কিন্তু যিকোনো কাম বনে অকণমান হয়তো দোধৰ মধুৰত পেলাব পাৰে। কি কৰিব কি নকৰিব, কোনটো প্ৰথমতে কৰিব কোনটো দ্বিতীয়তে কৰিব, সেই বিষয়ে হয়তো সঠিক সিদ্ধান্ত লোৱাত অকণমান অসুবিধা হ'ব পাৰে। আনৰ উপদেশে আপোনাক সেই ক্ষেত্ৰতো সকাহ দিব। প্ৰেমৰ ক্ষেত্ৰত হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। কথা বতৰা অকণমান প্ৰয়োজনতকৈ বেছি কোৱা দেখা যাব। গতিকে আজি কোনোবা ব্যক্তিক লগ পালে এওঁলোকে কথা বেছিকৈ কোৱা দেখা যাব। জীৱন সংগীক হয়তো সিমান বিশ্বাস নহ'ব পাৰে। কিবা কথাই প্ৰিয়জনৰ ওপৰত অকণমান সন্দেহ ভাৱৰ উদ্ভৱ কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলৰ। অৱশ্যে ভাগৰ যেনো অনুভৱ হ'ব পাৰে। কিবা সৰু কামেই হয়তো আপোনাৰ আজি ভাগৰ লগোৱাব পাৰে। বয়সস্থ ব্যক্তিয়ে কিছু আপোনাক আজি আমনি কৰা দেখা যাব। বয়সস্থ ব্যক্তিৰ কিবা হয়তো আপুনি আপত্তি পূৰণ কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ যাত্ৰা কৰাটো আজি খুব আনন্দদায়কভাৱে পাৰ হ'ব। গোটেই দিনটো ব্যস্তভাৱে পাৰ হ'ব, তথাপি নিজৰ বাবে এওঁলোকে সময় উলিয়াই আজি যাত্ৰা কৰা দেখা যাব। শিক্ষাত অকণমান মধ্যম, কিয়নো পঢ়িব বহিলে আজি বিভিন্ন কথাই অকণমান চঞ্চলতা বঢ়াব পাৰে। বাকী কিন্তু এওঁলোকৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ আজি কোনোবা প্ৰিয় বন্ধুৰ সৈতে সময়বোৰ পাৰ হ'ব। আজি কিন্তু ৰাজনৈতিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ লাভৰ সম্ভাৱনা দেখা গৈছে। চৰকাৰী ফালৰ পৰা কিবা হয়তো লাভ আপুনি ল'ব পাৰিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত কোনোবা এনে সদস্যই আপোনাক কিবা খঙালভাৱে কথা ক'ব, যি কথাই আপোনাৰ মনত অকণমান আঘাত দিব। কিন্তু আজি দিনটো যদিও লৰা ঢপৰাৰ মাজেৰে পাৰ হ'ব, তথাপি আপোনাৰ কোনো ধৰণৰ মানসিক চিন্তা নাথাকে। খুব আনন্দ আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ খঙৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। কিবা কথাই হয়তো অকণমান খং আপোনাৰ বঢ়াব পাৰে। সময়ৰ কাম সময়ত নকৰিলে আপোনাৰ আজি দিনটোত কিবা কাম আধৰুৱা হৈ ৰোৱাৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। গতিকে যিমান পাৰে চেষ্টা কৰক, কিবা কাম আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনা আছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত ইজনে সিজনক খুব আজি বিশ্বাস কৰা দেখা যাব। গতিকে প্ৰিয়জনেও আপোনাক সমানে বিশ্বাস কৰিব, আপুনি যিমান বিশ্বাস কৰে। আজি দিনটোত নিজতকৈ সৰু ব্যক্তিৰ পৰাও আপুনি কিবা সহায় ল'ব লাগিব। কিন্তু যিমান পাৰে এই ৰাশিৰ ব্যক্তিসকলে আনক ধন নিদিব। আনক ধন দিলে আজি দিনটোত উভতাই পোৱাৰ সম্ভাৱনা যথেষ্ট কম আছে। ঘৰত তেওঁলোকৰ আজি কিবা নতুন সা সম্পত্তিৰ আগমন হ'ব, নতুনত্ব অহা দেখা যাব আজি ঘৰুৱা ক্ষেত্ৰত। বাকী অৱশ্যে সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে নিজৰ মনৰ কথা আজি আনক কৈ কিছু মানসিকভাৱে সুখী অনুভৱ কৰা দেখা যাব। গতিকে মনত থকা কথাবোৰ আনক ক'ব বিচৰা দেখা যাব। আজি যদি আপুনি কিবা কাম বনত অকণমান অৱহেলা কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ কৰ্মত লোকচানৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। গতিকে গুৰুত্ব ৰাখিব। নতুনকৈ সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠাৰ প্ৰবল সম্ভাৱনা আছে। আজি আৰ্থিকভাৱেও আপুনি লাভান্বিত হ'ব পাৰিব। কোনোবা বন্ধুৱে আপোনাক হয়তো আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে, অৰ্থাৎ চলাহী কথাৰে আপোনাৰ পৰা খৰচ বঢ়াব পাৰে। গতিকে যিমান পাৰে বন্ধুৰ পৰা সতৰ্ক হৈ চলিব। পুৰণা বা লগ নোপোৱা, বহুদিন লগ নোপোৱা ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনাও
দেখা পোৱা গৈছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ আশাবোৰ পূৰণ কৰা দেখা যাব। যি কৰি ভাল পায় তেনেধৰণৰ কাম বনবোৰহে আজি কৰিব বিচৰা দেখা যাব। এওঁলোকে কিতাপ পঢ়াতকৈ সংগীতৰ প্ৰতি ৰুচি অকণমান বাঢ়িব। পঢ়া শুনা কৰাতকৈ এওঁলোকে সংগীত শুনিবলৈ নতুবা বিভিন্ন ধৰণৰ কালচাৰেল ক্ষেত্ৰৰ সৈতে জড়িত হৈ পৰা দেখা যাব। স্বভাৱ চৰিত্ৰত অৱশ্যে এওঁলোকৰ বিনম্ৰতা আহিব। আজি ভক্তিভাৱ এওঁলোকৰ সৃষ্টি হ'ব। গতিকে ভগৱানৰ ওপৰত আস্থা বিশ্বাস আজি বাঢ়িব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ মনত আনন্দ বৃদ্ধি পাব। আজি লগতে এওঁলোকৰ আকস্মিক লাভৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। গতিকে হঠাৎ ক'ৰবাৰ পৰা আৰ্থিকভাৱে আজি আপোনাৰ লাভ হ'ব পাৰে। আজি সকলোৰে সৈতে হাঁহি আৰু ধেমালিৰ মাজেৰে এওঁলোকে কথা বতৰা কোৱাৰ বাবে সমাজত এওঁলোকৰ লোকপ্ৰিয়তা বাঢ়িব। সকলোৱে আজি আপোনাক সমাজত আপুনি প্ৰিয় হৈ পৰিব। দিনটো নতুনকৈ ৰোমান্টিক হৈ উঠা দেখা যাব। গতিকে নতুন প্ৰেম সম্বন্ধত আজি দিনটো অত্যন্ত শুভদায়ক। সকলো সময়ত তেওঁলোকক ৰাজহুৱা কামত ব্যস্ত থকা দেখা যাব। গতিকে ৰাইজৰ লগত একলগ হৈ এওঁলোকে কাম বন কৰিবলগীয়া হ'ব পাৰে। আজি দিনটোত মোবাইলত ব্যস্ততা বাঢ়িব। ছ'চিয়েল মিডিয়াৰ সৈতে এওঁলোকক খুব জড়িত হৈ পৰা দেখা যাব। আজি দিনটোত অৱশ্যে এওঁলোকৰ ব্যৱসায় বাণিজ্যত পূৰ্বৰে পৰা চলি থকা ব্যৱসায়ত বিশেষ লাভ হ'ব। কিন্তু নতুন ব্যৱসায়ত সিমান আজি আপোনাৰ লাভ নহ'ব। যিকোনো কথা খুব গভীৰভাৱে এওঁলোকে চিন্তা কৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক জীৱনত কোনোবা অন্য ব্যক্তিৰ আগমনে বৈবাহিক সম্বন্ধত অকণমান হয়তো দূৰত্ব আনিব পাৰে। গতিকে কিছু সতৰ্ক হৈ চলিব। আজি ঘৰত আপোনাৰ নতুন কিবা হয়তো উৎসৱ নতুবা কিবা প্ৰগ্ৰেমৰ আৰম্ভ কৰিব পাৰে। একেৰাহে এওঁলোকে কাম বনবোৰ একেৰাহে কৰিব লাগিব। অকণমান হয়তো কামত ইফাল সিফাল হ'লে এওঁলোকৰ কিছু কাম বনত পিছ পৰি ৰোৱা দেখা যাব। গতিকে একেৰাহে কৰি থকাটো ভাল হ'ব। বিদ্যা তেওঁলোকে নিজতকৈ সৰু ব্যক্তিৰ পৰাও আজি কথাবোৰ শিকিব আৰু জানিব পাৰিব। গতিকে শিক্ষা তেওঁলোকে আনৰ পৰা কথাবোৰ শিকিব পাৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ বেছি সময় ঘৰুৱা কাম বনত অতিবাহিত হ'ব। গতিকে ঘৰৰ কিবা কাম বন কৰোঁতে আপোনাৰ দিনটোৰ সময়বোৰ পাৰ হ'ব। প্ৰেম সম্বন্ধত কিন্তু আজি নতুন প্ৰেমৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। কিন্তু আপুনি প্ৰিয়জনৰ কিবা কথা শুনিব লাগিব। প্ৰিয়জনৰ মতে চলিবলগীয়া হোৱাও আজি দেখা যাব। আজৰি সময়ত চিনেমা চাবলৈ ক'ৰবাত ফুৰিবলৈ হয়তো যাব ইচ্ছা যাব পাৰে। গতিকে বিশেষকৈ চিনেমা আৰু কিছু মনোৰঞ্জনৰ ক্ষেত্ৰত আজি দিনটো তেওঁলোকৰ মন বেছি আগ্ৰহী হোৱা দেখা যাব। যদি আপোনাৰ ঘৰত কোনোবা বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। গতিকে যত্ন ৰাখিব। আজি বিবাহিতসকলৰ কিন্তু ঘৰত অত্যন্ত লাভদায়ক হ'ব। বিবাহিতসকলৰ ঘৰত আজি নতুন নতুন সম্পত্তি নতুন নতুন খবৰ অহাৰ আজি সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। আজি কিছু জিৰণি ল'ব হয়তো আপোনাৰ ইচ্ছা যাব। বিগত দিনত হয়তো আপোনাৰ কষ্ট আৰু কামৰ বোজা বাঢ়িছিল। আজি কিছু জিৰণি লোৱাৰ আপোনাৰ বিশেষ ইচ্ছা যাব। আজি ঘৰতে বেছি সময় আপুনি অতিবাহিত কৰিব লাগিব। যদি আপোনাৰ ঘৰত কোনোবা শিশু আছে শিশুৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব। পঢ়া শুনাৰ পৰা দূৰত্ব অকণমান বাঢ়িব। কিয়নো পঢ়িব আজি ইচ্ছা কম হোৱা দেখা যাব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।